ৰূপম দাস। এতিয়া ধৰক নখোৱা আহি আছে, নতুন শাক পাচলি নতুন চাউল আহে, উৎপাদন হৈছে আৰু আমি ধৰক সেইটোৰ আমেজো লওঁ, নখোৱা পাতো আমি। কিন্তু সেইটোৰ পৰা ডায়েবেটিছ ৰোগী এজনৰ কাৰণে কিবা মানে বিপদজনক হ'ব পাৰে নেকি? তো বিপদজনক একজেক্টলি বিপদজনক বুলি নকওঁ মই, কিন্তু এই সময়ত তাৰমানে কি হয়, যিহেতু শীতকাল পৰিছে, মানে অলপ তেলাল বস্তুটো বেছি খোৱা হয়। ধৰক হাঁহ মাংস খোৱা হয়, মাটি দালি খোৱা হয়। তো সেইবোৰ বস্তুত জেনেৰেলি কি হয়, তেলটো অলপ বেছি থাকে আৰু গাত আমাৰ গৰমটো আহে। শীতকালিৰ কাৰণে সেইটো এটা মানে আগৰ পৰা চলি অহা এটা মানে নিয়ম বুলিয়ে কৈছো মই। তো খোৱাত খাব পাৰে, খালি অধিক মাত্ৰাত খোৱাটো ঠিক নহয়। আৰু চাউলটো নতুন চাউল হলে কি হয়, সেইটো অলপমান গ্লাইচেমিক ইণ্ডেক্সটো বেছি। তাৰমানে যোনটোৰ পৰা আমি খাদ্য মানে খালে, চাউলটো খালে আমাৰ শৰীৰত চুগাৰ উৎপাদন হয়। এই নতুন চাউলত অলপমান চুগাৰৰ উৎপাদনটো পুৰণা চাউলত চাব গ'লে অলপমান বেছি হয়। তো সেইটো চাউলটো আমি চেঞ্জ কৰিব নোৱাৰো, কিন্তু চাউলৰ যদি পৰিমাণটো আমি অলপমান কমাই যদি চব্জিখিনি যদি অলপমান বেছিকে খাওঁ, তেতিয়াহ'লে এটাৰ চুগাৰ বাঢ়া গুণ আৰু এটাৰ চুগাৰ কমোৱা গুণটো বেলেঞ্চ হৈ পেলাই আমাৰ মানে শৰীৰত চুগাৰৰ মাত্ৰাটো মানে খুবকে নাবাঢ়ে। আৰু নখোৱাৰ সময়ত এটাই মানে আহ্বান জনাম যে মানে ৰাতিকে খোৱা হয়, বৰ দেৰিকে খোৱা হয়। সেই সময়ত খুব বেছি ধৰক মানে গৰম বস্তু, যেনেকুৱা ধৰক মাংসটো এটা গৰম বস্তু হয়, আৰু শাক পাচলিটো মানে ৰাতিকে খালে হজমটো অলপমান কমকে হয়। আৰু নতুন কিবা এটা ধৰক বস্তু আমি যদি হঠাৎ বেছি পৰিমাণত খাই দিওঁ, তেনেহ'লে আমাৰ সেইটো শৰীৰে মানে হজম কৰিবলৈ টান পায়। তো এটাই মানে সকলোকে ৰিকুৱেষ্ট কৰিম যে মানে এই যোনটো পৰম্পৰা নখোৱাটো পালন কৰক, কিন্তু অলপমান এটা মডাৰেশ্যনত, যে পৰিমাণবোৰ আমি যদি অলপমান সীমিত ৰাখোঁ, চাউলৰ পৰিমাণে হওক বা চব্জি পাচলিয়ে হওক, মাংসও ধৰক আমি যদি কম পৰিমাণত খাওঁ, আৰু খুব ৰাতিকে নহয়, অলপমান এটা মানে খুব মাজৰাতিলৈকে আমি ৰখি পেলাই খোৱাটো ঠিক নহয়। অলপমান আগতে যদি আমি খোৱাখিনি খাব পাৰোঁ, তেনেহ'লে সেইটোৰ আমেজটোও ল'ব পৰা যায়, আৰু প্লাছ মানে শৰীৰত চুগাৰৰ মাত্ৰাটো মানে বৃদ্ধি নাপায়। আৰু চাউলটো সকলোৱে মনত ৰাখিব যে মানে নতুন চাউল হ'লে অলপমান গ্লাইচেমিক ইণ্ডেক্সটো বেছি থাকে। তো সেই চাউলৰ পৰিমাণটো আমি অলপমান মানে নিয়ন্ত্ৰণত আমি খাব লাগে। অকল এই নখোৱাৰ সময়তে বুলি নহয়, মানে সকলো সময়তে আমি যদি সেই নিয়ন্ত্ৰণটো আমি ৰাখিব পাৰোঁ, তেনেহ'লে আমি ডায়েবেটিছ ৰোগী এজনে হওক বা ৰোগী নহ'লেও মানে চুগাৰৰ মাত্ৰাটো আমি নিয়ন্ত্ৰণত ৰখাত সহায় হয়।